এই বলে কলিজা আৰু যদি ভিতৰৰ ফালে গুচি যায় এটা কথা কমাই চাওক দিলে বন্ধ কৰি দেখিছে। গুড মৰ্নিং গাইজ, কি ধুনীয়া হৈ আছে না? মই ঠিক কৰিছো এই মাত্ৰ। এয়া আমাৰ আৰহাম কি কৰি আছে চাওক, কেমেৰা অন কৰাৰ লগে লগে চুপ চাপ। ইয়াৰ বোলে খাৰ বেকা হৈছে, মাকে কৈ আছে। এয়া ক'ত ঠিকেতো আছে, বেকা হৈছে নেকি ক'বচোন কমেণ্টত। চাও বাবা এইটো চাইড চাও। অঁ ডি ভিটামিনটো খুৱাই দিয়া, এক টোপাও যেন পানী নাথাকে। এতিয়া আমাৰ বেটা ডি ভিটামিন খাব। ৱাও কা 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 কা। এই ৰবা, নাই একো নাই। কিবা হৈছিল কিমান? নালাগে নালাগে, শিকিব লাগিব না বা। অঁ শিকিব লাগিবতো কেতিয়াবা। মাকক চিগনেল দি আছে। উংগে উংগে উংগে। তো গাইজ, যোৱাকালিৰ ভিডিঅ'টো আপোনালোকে চালে নে নাই? যোৱাকালিৰ ভিডিঅ'টো চাব, ধুনীয়া ভিডিঅ' আছিলে। বেটাৰী ল' চিগনেল মাৰি আছা? হ'ব হ'ব, চাৰ্জত দিব। অঁ মাৰি আছে গাইজ, চৰ্দি ভালেই হোৱা নাই। নাকৰ ভিতৰত বহুত ডাঙৰ লেতেৰা আছে। অলপ নেজেল ড্ৰপটো দি ল'লা হয়, ভিজাই ল'লা হয় কাপোৰটো। আৰু যদি ভিতৰৰ ফালে গুচি যায় চাওক হাতত, হাতত ধৰি লৈছে। এতিয়া ড্ৰপ দিয়া, 1 ঘণ্টামান পিছত ওলাই দিবা। দিয়া লাহে দিবা দেই, দুখ পাব। দুখ পাবলৈ একো নাই বাৰু, নৰ্মেল কাপোৰ। ভেকচিন দিয়াৰ পিছতে গাইছ একেবাৰে প্ৰব্লেমে এৰা নিদিয়া হৈছে। চাওক আহিছে আহিছে হাতেদি টানি দিয়া। এইবিলাক যদি নাকৰ ভিতৰত সোমাই থাকে কেনেকে উশাহ ল'ব? চলি ভাবি আছে মোক গাখীৰ খোৱা বাদ দি কি কৰি আছে এইগিলা। নাই নাই বাবা, নাই নাই, এতিয়া দিয়া ইয়াক চাৰ্জত দিয়া, ফিটিং কৰোৱা, গাখীৰ খোৱা। এই মাৰি দিছোঁ আমাকে। বাকে বেটা ঘুমাইছে, বহুত কষ্টৰ মূৰত ঘুমাই দিছোঁ। এতিয়া কিন্তু বেছি টাইমো হোৱা নাই। অৱস্থা মই দোকানৰ পৰা আহি মুখ হাত ধুব পৰা নাই, কাপোৰ পিন্ধিব পৰা নাই। বজাৰৰ পৰা পিন্ধি অহা কাপোৰখিনি কিবাকৈ খুলি থৈ ইয়াক লৈ আধা ঘণ্টা 1 ঘণ্টা হ'ল ইয়াক লৈ 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 ইয়াক মই কিবা হৈছিল আজি, বহুত জুৰ উঠিছিল। একদম পূৰা জোৰে জোৰে কান্দি আছে। মই একোৱে কাপোৰেই পিন্ধিব পৰা নাই। ইয়াৰ কাপোৰ আনি থোৱা আছে, এতিয়া পিন্ধিম আৰু। কাপোৰ চাপোৰখিনি পিন্ধি লওঁ, ই এতিয়া ঘুমাই আছে। উঠাৰ পিছত আপোনাক দেখাম। হৈ গ'ল, কাপোৰ চাপোৰ পিন্ধি ল'লোঁ। এয়া চুৱেটাৰটো উল্টাকৈ পিন্ধিছোঁ, মানে চিধাকৈ পিন্ধিলে লোমবিলাক সিয়াৰ গাত যায়, সেইকাৰণে উল্টাকৈ পিন্ধিছোঁ। গোটেই দিনটো নুঘুমাই। তো এতিয়া যিহেতু অলপ ঘুমাইছে, মাকেও অলপ ৰেষ্ট লৈছে। উঠক চলিটো তাৰপিছত আপোনালোকক দেখাম যি কাৰনামা। ৰেকৰ্ডিং নকৰিলোঁ আৰু, মানে কি বাচ্ছাটো কান্দি থাকিলে আৰু সেইখিনি সময়ত ৰেকৰ্ডিং কৰিব মন নাযায় না। এনেকুৱা কান্দিছে, মই লাষ্টত ডিউটিৰ পৰা গুচি আহিব লগা হৈছে। এই মাত্ৰ ঘুমাই দিছিলোঁ বেটাক, আৰহামক। উঠিলে অ' বাবা, জান বাপ ৰে, ইয়াৰ নাকৰ ঔষধটো দি দিওঁ এইটো। অ' বাবা, ইয়াক উঠাই লোৱা, মই উঠাই ল'ম দিয়া। তুমি ধৰা, মোবাইলটো ধৰা। নহয় দিয়া আমাৰ নহয়, আমাক দিব নালাগিব। অ' জান, অ' লে কলিজা। নাকৰ ঔষধটো নিদিয়াৰ কাৰণে ই সাৰ পাই গ'ল, নহ'লে ইমান ধুনীয়াকৈ ঘুমাই দিছিলোঁ 1.5 ঘণ্টা 1 ঘণ্টা দি লাগি। তুমি যোনদিনা লক্ষিণে মুখে দি কোৱা সিদিনা এনেকুৱা হয়। কি কওঁ? তুমি যোনদিনা এখানে কোৱা আৰু এতিয়া ঘুমাই দিছো ধুনীয়া কৰি, চাবা সি 1 ঘণ্টামান ঘুমাব। মই কুলক্ষণীয়া মনত আছে তোক, আৰু একদিন এনেকৈ চলটো ঘুমাইছা তুমি, সেইদিনা কৈছা 1টামান বজাত উঠিব দিয়া চলটো। মনো এতিয়া 1টা বজাত ৰাতিটো ঘুমোৱা নাই। তুমি মোৰ বেটাটোক কি কৰি আছা ৰে? কান্দাই আছা তুমি? কান্দি আছে মোৰ বেটাটো, কান্দি আছে মানে চখতে কান্দি আছে। ই মাত্ৰ দুধু খাইছে, পেটে মাতি আছে, সেইকাৰণে এক টামি টাইম দিছো অলপ। আব্বাৰ পেটত ধুনীয়া বমি কৰিছে, চোৱা বমি কৰিছে নে থুবা ওলাইছে। ক'ত? এইয়া কাপোৰত লাল টিনে বমি। এয়া নাইতো। অ' বা, টামি টাইম নালাগে তোমাক? উঠাই দিয়া। চৰি টামি টাইম নালাগে বেটাক। দেখাৰ এইটো পুনি নহ'ল, উঠি গিয়ে 5 মিনিটত ঘুমাই। এই খেতি দি বেটাক ল'ব পৰা হ'লো ফাইনেলি। বেটা ডাঙৰ হৈ যাই আছে লাহে লাহে, জৱান। বেটাক এতিয়া কাপোৰ পিন্ধাই দিম। গোটেই কাপোৰ চাপোৰ ভিজাই দিছে, বমি চমি কৰি একদম বমি কৰি কাপোৰ ভিজাই দিছে। নাকেদি সেই গুণ ওলাই আছে, নাকেদি পানী পৰি আছে, বমি কৰি আছে, লালটি পেলাই আছে, লাষ্টত কাপোৰ ভিজি চেছ। মাকৰ লগত কথা কৈ আছে। বেছি লাইটৰ পোহৰ চহৰ হ'লে ইয়াৰ মাথা বেয়া হৈ যায়, সেইকাৰণে লাইটৰ পোহৰটো অলপ কমকৈ দিছোঁ। বাপৰে, মাক বাপেক হোৱা এইটো মানে ইমান সহজ কথা নহয়। বিশেষকৈ এই 2025-26ত যোনে মাক বাপেক হ'ব, আৰু যদি ইয়াৰ বয়স কম থাকে, মাকৰ বয়স আৰু বাপেকৰ বয়স যদি কম থাকে, আৰু যদি ঘৰত কোনো গাৰ্জেন নাথাকে, তেতিয়াহ'লে হ'ল আৰু। মই টোটেল 2.5 মাহলৈকে ৰাতিকৈ ঘুমোৱা নাই। আৰু মাকে ধৰা, মাকৰটো আৰু ৰেগুলাৰে সদায় গাখীৰ দিবলৈ উঠি কি হ'ল চুপচাপ আছে যে? এই আৰহাম,
দেখা পাইছাতো ৰাতি 9টা 9:30 এনেকুৱা টাইমত গাখীৰটো নাইকিয়া হৈ যায় বেটাৰ একদম পুৰা মাথা চাথা বেয়া হৈ যায় একদম কি খং উঠে বাবা আৰু যদি কিবা জানিবলগীয়া থাকে ধৰক মইতো আৰু ডক্তৰ নহয় হ'লেও যিখিনি এক্সপিৰিয়েঞ্চ আছে তাৰ পৰা মই আপোনালোক দুই এটা কথা কমাই চাওক দিলে বমি কৰি দেখিছে A few moments later. কাপোৰ চাপোৰ ভিজাই চলি হে এক বাল্টিং কাপোৰ ওলাই একদিনৰ হে লাজ নাই হে লাজ নাই এক বাল্টিং যে কাপোৰ ওলাই ডেইলি হে জল্দি বেটাক কাপোৰ পিন্ধ জল্দি মা আৰামৰ চাচাইকে আৰামক হিৰো বুলি মাতে হিৰো চি ইয়াৰ খালি এগিলাই কাৰবাৰ ক'ৰ চুৱেটাৰ খাব ক'ৰ জেকেট খাব ক'ৰ স্পৰ্টিং খাব জানো মাকে গাখীৰ খাব নিদিয়েহে বেটা ফূৰ্তি কৰিছে মাকৰ লগত টিপুনি লাগা নাই কিয়া 11টা বাজিল দেখা নাই চকু দি গাইস চাওক হাঁহি কান্দি দিলা চাৰ্জ শেষ হ'ল মানে চাৰ্জ শেষ বেটাৰী লো মাৰছে যোৱাকালিৰ ব্লগটো চাইছে নে নাই ৰাইট চাইডে আহি আছে যোৱাকালিৰ ব্লগটো চাওক কেনেকুৱা লাগিছে কমেণ্টত জনাব বাই বাই গাইস বেটাও বাই বাই দি আছে হাত হিলাই কেনে বাই বাই দিছে A few moments later. ঘুমাই দিলোঁ বেটাক টোপনি গৈছে এতিয়া আৰু গুড নাইট গাইছ কালি লগ পাম আকৌ নতুন এটা ব্লগত